শৃংখলৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ পৰিল খিলঞ্জীয়াৰ হৈ মাত মাতি জেললৈ যাবলৈ ভয় নাই বুলি শৃংখলে ইতিমধ্যে কৈছে গতিকে শৃংখলে কি ক'ব বিচাৰিব দুটাকৈ প্ৰসংগ যে এই সংগ্ৰাম শৃংখলে আৰু কি ধৰণে আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা আছে কাৰণ আজি ইয়াতে সেই শৃংখলৰ বিৰুদ্ধে যদিও এজাহাৰ আছিল দ্বিতীয় প্ৰসংগ আজি ৰিচাৰ্ড আপুনি শুনিও আছে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা আইনী বিশেষজ্ঞ আছে আমাৰ কৈলাশ শৰ্মা ডাঙৰীয়াও আছে সকলোৱে কৈছে যে এই ঐক্যবদ্ধ কেৱল নামনিত 3খন জিলা নহয় বা উজনিৰ 5খন জিলা নহয় সামগ্ৰিকভাৱে অসমৰ যি ভৌগোলিক মেপ এখন আছে আমাৰ মানচিত্ৰ আছে গতিকে অসমৰ ভূখণ্ডৰ বাসিন্দা হিচাপে ভূমি অধিকাৰ থাকক তাক লৈ একত্ৰিতভাৱে কি ধৰণে আগবাঢ়িব পাৰি বা শৃংখলৰ মতামতটো কি এই ক্ষেত্ৰত মহন্ত ডাঙৰীয়া ইতিমধ্যে মোৰ লগত আটাচোৱাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এজন জ্যেষ্ঠ সাংবাদিক ল'ব চেষ্টা কৰিম আপোনাক পোনপটীয়াভাৱে আমি চেষ্টা সুধিছোঁ এই সংগ্ৰামখনৰ লগত আপোনালোকে দুখনকৈ এজাহাৰ দাখিল কৰিলে আপোনাক পোনপটীয়াভাৱে আক্ৰমণ কৰিলে তাৰপিছত যিহেতু আইনজ্ঞ আমাৰ পেনেলিষ্ট হিচাপে বহি আছে তেখেতসকলে প্ৰশ্ন কৰিছে কেৱল উজনিতে আপোনালোকৰ যি ভূমিৰ ক্ৰয় বিক্ৰয় কথাটো সীমাবদ্ধ থাকিবনে বিল-আচি থানাৰ ফালৰ পৰা আপোনালোকে এই যিখন ভূমি ক্ৰয় বিক্ৰয় যিটো ইছ্যু সেই ইছ্যুটোক আপোনালোকে ৰাজ্যভিত্তিক কি ধৰণে লৈ যাব অনাগত সময়ত কেৱল কথাবোৰ সীমাবদ্ধ থাকিবনে কি ক'ব শৃংখলচলীয়া হিচাপে বা এই সংগ্ৰামখনত যি ধৰণে এজাহাৰ আপোনাৰ দাখিল কৰিলে আপোনাক টাৰ্গেট কৰা হ'ল কি ক'ব পোনপ্ৰথমে শিৱসাগৰত 30টা জাতীয় জনগোষ্ঠীয় সংগঠন শিৱসাগৰ থলগিৰি খিলঞ্জীয়া ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু যি মাটিৰ ওপৰত অধিকাৰৰ কথা কৈছোঁ অধিকাৰ কাঢ়ি অনা হ'ল এটা ভুল বাৰ্তা যাতে সমাজলৈ নাযায় অসমলৈ নাযায় ইয়াৰ ৰণোজ পেগু ডাঙৰীয়া অহাৰ কাৰণে আজি পৰিস্থিতি খাম কাটিলে নহয় ভুল কথা ৰণোজ পেগু ডাঙৰীয়াই আমাৰ দাবী মানি লোৱাৰ কাৰণেহে পৰিস্থিতি খাম কাটিলে এই ক্ৰেডিটটো এটা বিজেপিয়ে ল'ব বিচাৰি আছে কিন্তু এইটো বস্তু অসমৰ ৰাইজক আমি 30 জাতীয় জনগোষ্ঠী সংগঠনে স্পষ্টকৈ কৈ দিছোঁ ইয়াৰ নাগৰিক সমাজে কৈ দিছে আৰু এতিয়া মোৰ ওপৰত দুখনকৈ এজাহাৰ দিছে 30 জাতীয় জনগোষ্ঠী সংগঠনৰ প্ৰত্যেক লিডাৰে মোৰ হৈ থিয় দিছে প্ৰত্যেক থলগিৰি মানুহে মোৰ হৈ থিয় দিছে আৰু সেইকাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু শিৱসাগৰে দেখুৱালে যে ঐক্যবদ্ধ সংগ্ৰাম কৰিলে আৰু ৰাজপথত সংগ্ৰাম কৰিলে ঐক্যবদ্ধ সংগ্ৰাম আৰু ৰাজপথত সংগ্ৰাম কৰিলে আৰু বিক্ৰী হৈ নগ'লে এটা ৰিজাল্ট পোৱা যায় এইটো আপোচ নকৰিলে এটা ৰিজাল্ট পোৱা যায় যিটো কা আন্দোলনৰ ক্ষেত্ৰত আমি দেখা নাপালোঁ আৰু কোনোবা সংগঠনে যি সংগঠনে নহয় ক্ৰেডিট ল'বলৈ গ'লে আন্দোলন সফল নহয় আৰু আন্দোলন সফল হ'ল আমাৰ এটা সংগঠনেও ক্ৰেডিট ল'বলৈ নগ'লে সকলোৱে ঐক্যবদ্ধভাৱে কোনো ইয়াত লিডাৰ নাই স্বতঃস্ফূৰ্ত জাগৰণৰ ফলত এইটো কাম হ'ল আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত এখন সংগ্ৰাম চলিব আৰু খুব ধুনীয়াকৈ এখন সংগ্ৰাম আমি চলাই দিম আৰু 30টা জাতীয় জনগোষ্ঠী আৰু শিৱসাগৰ থলগিৰি শিৱসাগৰ নাগৰিক সমাজ শিৱসাগৰ সাংবাদিক সমাজ আমি সকলোৱে মিলি এখন আন্দোলন আগবঢ়াই নিম অসম ভিত্তিত হ'ব ভূমি ক্ৰয় নিশ্চয়কৈ এতিয়া যিহেতু তেওঁলোকে কৈ আছে খিলঞ্জীয়া জাতি মাটি ভেটি আমাক দিয়ক না আমাক সম্পদৰ অধিকাৰটো দিয়ক আমাৰ ভূমি অধিকাৰ দিয়ক আমাক ৰাজনৈতিক অধিকাৰবোৰ দিয়ক আমাক জনজাতিকৰণ দিয়ক জাতি মাটি ভেটি আৰু ইলেকশ্যনৰ আগত কৈ ইলেকশ্যনৰ পিছদিনা বনিয়া কৰিলেতো নহ'ব খিলঞ্জীয়া মানুহে চাই নাথাকিবতো অসমৰ মানুহে চাই নাথাকিব এতিয়া অশোক সিংঘালৰ দৰে ব্যাগুম মন্ত্ৰী ৰাজস্থানৰ মানুহ আহি ইয়াত মন্ত্ৰী হৈ গ'ল তাতকৈ আৰু লাজৰ কথা আছে নি ৰাজস্থানৰ পৰা ইয়াত মন্ত্ৰী হা অশোক সিংঘালে ইয়াত আহি কৈ গৈছে অসমীয়াৰ উৎপাত হ'লে মোলৈ ফোন কৰিবি অনা অসমীয়া মানুহৰ লগত মিটিং কৰি হা আজি শিৱসাগৰে দেখুৱাই দিলে নহয় অশোক সিংঘালক আমি ভয় কৰিম অশোক সিংঘালক আজি শিৱসাগৰ মানুহে দেখুৱালে নহয় তোলে আমি ঘেণ্টা ভয় নকৰোঁ বুলি আৰু এনেকুৱা ধৰণৰ কথাৰে অশোক সিংঘালে গুণ্ডামী কৰিব নোৱাৰিব কিন্তু একদম সাৱধান কৰি দিছোঁ অশোক সিংঘালক গুণ্ডামীটো নচলিব আপোনাৰ আৰু বিজেপিয়ে অতি শীঘ্ৰে অশোক সিংঘালৰ মন্ত্ৰিত্ব কৰ্তন কৰক NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা